So এতিয়া 4 নম্বৰ কোৱেশ্চনটো আজি ডিসকাস কৰো which of the following are APs বুলি দিয়া আছে কোনকিটা AP হয় দিয়া আছে 15টা কোৱেশ্চন টোটাল কৰিছে এনেকৈ চাবা তোমালোকে কৰাম আজি গুটেখিনি সো তাৰ ভিতৰত কি হয় যিকিটা AP হয় হেগিটা কি হ'ব লাগিব তোমালোকে ফাইন্ড দা কমন ডিফাৰেন্স উলিয়াব লাগিব কমন ডিফাৰেন্স প্ৰথমতে উলাব যদি AP হয় তাৰ পিছত কি হ'ব বা সাধাৰণ অন্তৰ উলাব অসমীয়াত আৰু হেতু উলোৱাৰ পিছত কি হ'ব AP নোহোৱা বিলাকটো সাধাৰণত নোলায় কাৰণ ডিফাৰেন্সটো সবৰে বেলেগ বেলেগ হলে কমন ডিফাৰেন্স কেনেকৈ ওলাব হয় নহয় কমন মানে সবতে ইকুৱেল ডিফাৰেন্স হ'ব লাগিব আৰু যেতিয়া তোমালোকৰ কমন ডিফাৰেন্স ওলাব বা AP হ'ব তেতিয়া 3 more terms ঠিক আছে তিনটা নেক্সট টার্ম তিনটা লিখিব লাগিব ইয়াত কি দিয়া আছে A1 দিয়া আছে A2 দিয়া আছে A3 দিয়া আছে আৰু A4 দিয়া আছে আৰু তাৰ পৰা আমি কমন ডিফাৰেন্স পাও না পাবা কমন ডিফাৰেন্স যদি পাও তাৰ মানে AP হ'ব AP হয় না উলিয়াই লম এতিয়া প্ৰথমতে আৰু যদি হয় তেতিয়া হলে নেক্সট টার্ম উলিয়াম নহলে তো নালাগে ঠিক আছে এতিয়া A1 কি দিয়া আছে ইয়াত 2 দিয়া আছে A2 দিয়া আছে 4 A3 দিয়া আছে 8 আৰু A4 দিয়া আছে 16 এটো বা এটো গিভেন বুলি দিব পাৰা বা দিয়া আছে গিভেন বা অসমীয়াত দিবা যে তোমালোকে দিয়া আছে বুলি ইয়াত চোৱা তোমালোকে A2 মাইনাস কি হ'ব তোমালোকে লিখিব লাগিব যে এটো ইকুৱেল নহয় বুলি ইকুৱেল নহয় তোমালোকে দেখালে গম পাবা A2 মাইনাস A1 কিমান পাইছা ইয়াত কিমান পাইছা A2 মাইনাস A1 4 মাইনাস 2 কিমান হ'ল 2 হ'ল হ'ব তাৰ পিছত কি হ'ল A3 মাইনাস A2 কিমান হ'ল A3 মাইনাস A2 কিমান হ'ল 8 মাইনাস 4 কিমান হ'ল 4 হ'ল ইকুৱেল হ'ল নাই হোৱা A4 মানে এটো দুগুণে হৈ গৈছে কিন্তু ইকুৱেলি বহা নাই মানে ইকুৱেলি প্লাস হৈ পেলা বহা নাই মাল্টিপ্লাই হৈ পেলা বাহিছে ঠিক আছে 16 মাইনাস 8 কিমান হ'ল 4 হ'ল এতিয়া তোমালোকে কিতাপত এই বস্তুটো আছিলে যে কি হয় AP গঠন নকৰে বা এক সেকেন্ড এটো গুছি গৈছে মোৰ লগত কত গল পেনটো বিচাৰি পানা ওকে এটো কিমান হ'ব 8 হ'ব সো এতিয়া এটো লিখিব লাগিব যে কি হয় প্ৰদত্ত গতিকে প্ৰদত্ত সংখ্যাৰ তালিকা এটা AP গঠন হয় গতিকে কি হ'ব এনেকৈ লিখিবা তোমালোকে কি লিখিবা প্ৰদত্ত সংখ্যাৰ তালিকায় কি হ'ব এটা লিখিব লাগিব AP গঠন নকৰে গম পাইছা সব ডিফাৰেন্স বিলাক বেলেগ বেলেগ ওলাইছে দেখিছানে ডিফাৰেন্স বিলাক বেলেগ বেলেগ ওলাইছে এবাৰ প্ৰথমতে তুমি প্ৰথমটো আৰু দ্বিতীয়টো ডিফাৰেন্সটো 2 পালা এই দুটাৰ ডিফাৰেন্স 4 পালা আৰু এই দুটাৰ ডিফাৰেন্স 8 পালা সো ডিফাৰেন্সটো বেলেগ বেলেগ হলে কি হ'ব AP গঠন নকৰে গতিকে আমি নেক্সট টার্ম কিটা ওলা দৰকাৰ নাই গতিকে প্ৰদত্ত সংখ্যাৰ তালিকা AP গঠন নকৰে বা তোমালোকে সাধাৰণ কি বুলি এনেকৈ লিখিব পাৰা যে সমান্তৰ প্ৰকৃতি গঠন নকৰে বুলি লিখিব পাৰা আৰু ইংলিছত কি বুলি লিখিবা 2 নম্বৰটো আছে সো 2 নম্বৰ ইয়াত 1 নম্বৰ ন 2 নম্বৰটো কি দি আছে নেক্সটটো এটো লিখিবা বাৰু 2 নম্বৰ কোৱেশ্চনটো দি আছে তোমালোকৰ 2 এটো হ'ব নহয় চাবা তোমালোকে এতিয়া এটো কৰি থাক লিখি থাকোতে তোমালোকে ইটো চাব পাৰা মুখত যদি কোনোবাই কৰিব পাৰা মই সুধিম এতিয়া নেক্সটটো হ'ব নহয় ঠিক আছে numbers forms এটো কি হ'ব যে the given list of numbers does not form an AP the given ইংলিশত লিখিবা the given list of numbers does not form an AP ঠিক আছে এনেকৈ দিব পাৰা AP আৰু তাৰ ওপৰত এনেকৈ লিখিব পাৰা যে এনেকৈ কিয় হ'ল এটো এনেকৈ লিখিব পাৰা যে A2 minus A1 is not equal to A3 minus A2 এনেকৈ লিখিব পাৰা আৰু পিছৰটো তোমালোকে নুলিয়ালো হ'ব এই বস্তুটো নুলিয়ালো হ'ব ঠিক আছে অলৰেডি এটা দুটাত যেতিয়া নিমিলিলে এটো পিছৰটো 4 হক 2 হক তোমালোকে কেনে এতিয়া 4 লবা নে 2 লবা এটো গম নাপাবা সো 2 হ'ব বা 4 হ'ব যিকোনো এটা হতো নহয় এনেকুৱাটো নহয় 2 বা 4 হ'ব সো ডিফাৰেন্সটো ইকুৱেলি হ'ব লাগিব 2 হলে সবতে 2 হ'ব লাগিব ডিফাৰেন্স 4 হলে 4 হ'ব লাগিব 8 হলে 8 হ'ব লাগিব সো দুটা ঠাইত যেতিয়া নাপালা যে A2 পৰা A2 মাইনাস কৰি A2 পালা আৰু A3 পৰা A2 মাইনাস কৰি পেলাই বেলেগ এটা পালা 4 পালা এটা 2 পালা এটা 4 পালা ঠিক আছে এটো 2 পালা আৰু এটো কি পালা 4 পালা এটো লিখিব নালাগে মানে দেখাইছো সো যেহেতু ডিফাৰেন্সটো বেলেগ পালা গতিকে তোমালোকে A4 minus A3 নকৰিলে হ'ব কি হ'ব এতিয়া লিখিবা যে গতিকে প্ৰদত্ত সংখ্যাৰ তালিকায় AP গঠন নকৰে গতিকে কি হ'ব এটো নকৰে কাৰণে কি হ'ব কি বুলি লিখিবা যে the given list of numbers does not form an AP গতিকে আমাৰ নেসেসাৰি নহয় মানে পিছৰ টার্ম গিটা উলিওৱা কাৰণ তোমালোকে উলিয়াবা কেনেকৈ এটো পূৰণ কৰি উলিয়াব পাৰিবা পিছৰ তোমালোকে এটো তোমালোকৰ অকল এৰিথমেটিক প্ৰগ্ৰেছনৰ চেপ্টাৰ দিয়া আছে ঠিক আছে তোমালোকৰ আৰু এটা আছিল তোমালোকে 11 12 ত যদি পঢ়া 11 ত আছে 12 ত মই এতিয়া পাহৰি গৈছো মেবি 11 ত আছে বা এডভান্স মেথছত আছে কি হ'ব তোমালোকৰ এটো AP আৰু GP আছে এটা হ'ল সাধাৰণ প্ৰগতি আৰু এটা আছে তোমালোকৰ GP গুণোত্তৰ প্ৰগতি মানে এটো পূৰণ হয় তোমাৰ ঠিক আছে 2 দুগুণ 4 এতিয়া যেনেকৈ পূৰণ হৈছে তো 4 দুগুণ 8 আন দুগুণ হলে এটো মাল্টিপ্লাই হৈ গৈ আছে সো মাল্টিপ্লাই হৈ গলে এটো কি হৈছে তোমালোকৰ গুণোত্তৰ প্ৰগতি বা যেটো জ্যামিতিক প্ৰগ্ৰেছন হেতু ফলো কৰিছে ঠিক আছে এৰিথমেটিক প্ৰগ্ৰেছনটো ফলো কৰা নাই সো তোমালোকৰ যেটো এৰিথমেটিক প্ৰগ্ৰেছনৰ চেপ্টাৰ হয় সো সমান্তৰ প্ৰগতি চেপ্টাৰ হয় বা পাঠ হয় সো হেতু কাৰণে তোমালোকৰ ইয়াত সমান্তৰ প্ৰগতি গঠন কৰিছে নাই সুধিছে
সো নেক্সট টাইম গিটা তোমালোকে জিপি মতেহে লিখিব পাৰিবা এটো পূৰণ কৰিলে 2 হলে 4 হলে 8 হলে 16 হলে তাৰপৰা 32 হ'ব 64 হ'ব 128 হ'ব এটো জিপি হ'ব ঠিক আছে এটো জিপি হলে হ'ব কিন্তু তোমালোকে এটো এপ্ৰি চেপ্টাৰ কৈছে ইয়াত তোমালোকে ডিফাৰেন্সটো চাব লাগে 2 বাহিলে 4 বাহিলে এনেকে হলে নহব ইকুৱেলি বাহিব লাগিব তেতিয়াহে তোমালোকে নেক্সট টাৰ্ম গিটা লিখিব পাৰিবা সো হেতু কাৰণে তোমালোকক প্ৰথমতে কৈছিল যে এটো চেপ্টাৰ কি হ'ব তোমালোকক নাম্বাৰ বিলাক বেলেগ বেলেগ অৰ্ডাৰত আছে কেতিয়াবা স্কয়াৰ হৈ ডিফাৰেন্স হয় কেতিয়াবা তোমালোকৰ ইকুৱেলি বাহি যায় কেতিয়াবা তোমালোকৰ ইকুৱেলি মাল্টিপ্লাই হৈ যায় কেতিয়াবা ইকুৱেলি প্লাস হয় ইকুৱেলি মাইনাস হয় কেতিয়াবা ইকুৱেলি মাল্টিপ্লাই হয় কেতিয়াবা ইকুৱেলি ডিভিজন হয় সো এতিয়া কি হৈছে ইনটু হৈছে ঠিক আছে এটো মাল্টিপ্লাই হলে নহব আমাৰ যেটো এটো এপি চেপ্টাৰ এডমিটি সমান্তৰ প্ৰগতি চেপ্টাৰ ইয়াত তোমালোকৰ ডিফাৰেন্সটো কৰিছে ডিফাৰেন্স মানে তোমালোকৰ থাকিব সমান্তৰ প্ৰগতি থাকিব ঠিক আছে সো ডিফাৰেন্সটো ইকুৱেল নাই পোৱা গতিকে কি হ'ব এই লাইনটো লিখি দিব লাগিব যে গতিকে প্ৰদত্ত সংখ্যাৰ তালিকাই এপি গঠন নকৰে বুলি দা গিভেন লিষ্ট অফ নাম্বাৰস ডাজ নট ফৰ্ম এন এপি হ'ব ঠিক আছে বুজিলা এটো কোৱেশ্চন ডিফাৰেন্সটো বুজিলা ডিফাৰেন্স উলিয়াটো বুজিলা a1 উলিয়ালা a2 লিখিবা দিয়া আছে বুলি a3 লিখিবা a4 লিখিবা ঠিক আছে পিছৰকিটা কৰিলে আৰু বুজি পাবা তাৰ পিছত তুমি a2 a1 উলিয়াবা a3 a2 উলিয়াবা সো ইকুৱেল হলে তুমি সো ইকুৱেল হোৱাটো যেতিয়া যে তোমালোকৰ এটো ইকুৱেল নহলে অকল এটো a2 a1 কৰিলা আৰু তোমালোকৰ a3 a2 কৰিলা এটো কৰাৰ পিছতে তোমালোকে ইকুৱেল নাপালে পিছৰটো নাচালো হয় এটো নট নেসেসাৰি ঠিক আছে এটো নট নেসেসাৰি বুলি লিখি দিও মই চেক কৰাটো ঠিক আছে কাৰণ দুটাত ইকুৱেল নাপালা মানে তোমালোকে 3 নম্বৰতে চাব দৰকাৰ নাই কমন ডিফাৰেন্স কমন ওয়াৰ্ডটো তোমালোকৰ কেতিয়া আহিব সবতে ইকুৱেল হ'ব লাগিব কমন ডিফাৰেন্সটো ইকুৱেল হ'ব লাগিব কিন্তু যদি তোমালোকৰ সাপোজ ইয়াত বলে a2 a1 আৰু a3 a2 সাপোজ ইকুৱেল আছে তাৰ পিছতে তোমালোকৰ a4 a3 ইকুৱেল নহব পাৰে এনেকৈ দিব পাৰে হ'ব পাৰে সাপোজ এটা কোৱেশ্চন আছে চোৱা 2 আছে 4 আছে 6 আছে ঠিকে আছে কিন্তু পিছৰটো বলে 10 হৈ গল চোৱা প্ৰথমতে ডিফাৰেন্স 2 হ'ল তাৰ পিছত ডিফাৰেন্স 2 হ'ল তাৰ পিছত কিন্তু 4 হ'ল এটো এপি নহব ঠিক আছে সবতে সমান হ'ব লাগিব সো হেতু এটো জাস্ট এটা एग्जांपल দিলো হেতু কাৰণে তোমালোকে ইকুৱেল নহলে দুটা চালে হৈ গল ইকুৱেল নোহাটো কিন্তু ইকুৱেল হয় নহয় চাবৰ কাৰণে তোমালোকে সব চাব লাগিব এটা চিকুটা এটা ঠাইত ইকুৱেল নহলে হেতু ইকুৱেল নহব মানে ডট ডট দিয়া আছে যদি পিছৰখিনি চাব নালাগে যিখিনি লকে দিয়া আছে হেকিটা চাব লাগিব যদি ইকুৱেল তাৰ আগৰ ডিফাৰেন্স কিটা যদি ইকুৱেল হয় 3 নম্বৰ ডিফাৰেন্সটো তোমালোকে চাব লাগিব কিন্তু যদি দুটা প্ৰথম দুটা ডিফাৰেন্সে মানে a2 a1 আৰু a3 a2 বেলেগ কলা তেতিয়াহলে তোমালোকে এই পিছৰটো নাচালো হৈ যায় হ'ব সো এটা তোমালোকৰ এই সেকেন্ড এটো চোৱা সেকেন্ড কোৱেশ্চনটো চোৱা গিভেন বা মই অসমীয়া লিখো যে দিয়া আছে কি দিয়া আছে a1 কিমান দিয়া আছে a1 দিয়া আছে 2 a2 দিয়া আছে 5/2 a3 দিয়া আছে 3 আৰু a4 দিয়া আছে 7/2 এতিয়া তোমালোকে কি কৰিব লাগিব ডিফাৰেন্সটো উলিয়াব লাগিব a2 a1 কৰিব লাগিব a2 যদি a1 কৰো কিমান হ'ব 5/2 2 কিমান হ'ব 2 যদি এলচিএম লও 5 - 4 কিমান হ'ব 1/2 হ'ব এটা তোমালোকৰ মুখটো ওলাই যায় কোনবাই পাৰিলে a3 a2 কিমান হ'ব সো a2 কি যদি কৰো 3 - 5/2 এলচিএম কিমান হ'ব 2 হ'ব সো 3 * 6 6 - 5 এটো 1/2 হ'ব সো মই অথনি কৈছিলো যে ইকুৱেল নহলে তোমালোকৰ আৰু যদি এটো ইকুৱেল নহলতেন ন ইকুৱেল নোহাতেন তোমালোকৰ আৰু নেক্সট উলিয়াই থাকিব লাগিব হলতেন কাৰণ এটা স্টেপত ইকুৱেল নহলে তোমালোকৰ হেতু ইকুৱেল নহব ঠিক আছে আৰু এটো ইকুৱেল নহলে আৰু নেক্সট উলিয়াব নালাগে ঠিক আছে কিন্তু ইকুৱেল যদি হয় তেতিয়ালে এই পিছৰটো চাব লাগিব প্ৰতিটো টাৰ্ম প্ৰতিটো এভৰি ডিফাৰেন্স ইকুৱেল হৈছে না চাব লাগিব মানে ঠিক আছে কিন্তু ইকুৱেল নহলে তো এটো সাফিসিয়েন্ট হৈ গল এটো ইকুৱেল নহল যেতিয়া পিছৰটো ইকুৱেল হক নহক যাৰ হলে এটো কেছ নাই চাব নালাগে এতিয়া কি হল আমি তিনটা ঠাইতে ইকুৱেল পালো হয় নহয় এতিয়া কি হ'ব আমি এনেকৈ লিখিব পাৰো যে কি আছে a2 - a1 a3 - a2 a4 - a3 কি হল আমি ইকুৱেল পালো ঠিক আছে ইকুৱেল কিমান পাইছো হাফ পাইছো মানে এটো এনেকৈ লিখিব পাৰো যে প্ৰতিবাৰতে কি হ'ব 2 নম্বৰ কোৱেশ্চনটো প্ৰতিবাৰতে কি হ'ব এটো কি হৈছে তোমালোকৰ ak + 1 এটো এটা ফৰ্মুলা আছিল তো ak + 1 - ak মানে k + 1 নম্বৰ টাৰ্ম তাৰ আগৰ টাৰ্মটো কি হৈছে সমান হৈছে ঠিক আছে বা ইংলিশত যদি লিখা কি হ'ব এভৰি টাইম কি হ'ব কোৱা তোমালোকে ak + 1 - ak is the same every time ঠিক আছে is the same সো এই বস্তুৰ প্ৰথম লাইনটো যে লিখিলো এটোটো ইংলিশ আসামিজ বুলি কথা নাই এই লাইন গিটা তোমালোকৰ প্ৰথম লাইনটো আসামিজ বুলি লিখিবা এই পিছৰ টাৰ্মটো কি হ'ব ak + 1 - ak is the same for every time ঠিক আছে সো এটো হোৱাৰ পিছত তোমালোকে কি লিখিবা তাৰ পিছত লিখিবা যে কি হ'ব এতিয়া অসমীয়া লিখিবা যে কিবা প্ৰদত্ত সংখ্যাৰ তালিকা এটা এপি গঠন কৰি থাকে প্ৰদত্ত সংখ্যাৰ কি হ'ব তালিকায় এটা এপি
গঠন কৰে ঠিক আছে বা তোমালোকে লিখিবা যে গিভেন লিষ্ট অফ নাম্বাৰছ ফৰ্মছ এন এপি এনেকৈ লিখিবা যে গিভেন ইংলিছত লিষ্ট অফ নাম্বাৰ এই লিখাখিনি ইম্পৰ্টেণ্ট ঠিক আছে এইবিলাক লিখাবিলাক ইম্পৰ্টেণ্ট হয় নাম্বাৰছ ফৰ্ম এন এপি ঠিক আছে এইটো বস্তু লিখিব লাগিব লাষ্টত ঠিক আছে ডিফাৰেন্সটো ইকুৱেল পালোঁ কিন্তু কি হয় কেতিয়াবা আকৌ প্ৰথম দুটাত ইকুৱেল নহ'লেও পিছৰটো ইকুৱেল নহ'ব পাৰে চ' ইকুৱেল যদি নাপাওঁ প্ৰথম দুটাত ডিফাৰেন্স কৰি যদি চোৱা এইটো মই পেনটো বদলাই কালাৰ বদলাই দিওঁ চ' এইটো যেনিবা ধৰি লৈছোঁ এই ডিফাৰেন্সটো উলিয়ালোঁ ফাৰ্ষ্টত তাৰপৰা এইটো উলিয়ালোঁ এই দুটা যদি ইকুৱেল নাপাওঁ তেতিয়াহ'লে তোমালোকৰ এই 4 নম্বৰটো চাবলৈ 3 নম্বৰ ডিফাৰেন্সটো চাব দৰকাৰ নাই ফৰ মানে C3 যদি ইকুৱেল পাওঁ চ' যিহেতু আমাৰ আটাইবিলাকে ইকুৱেল হ'ব লাগিব ইকুৱেল হ'লে নহ'লেতো হৈ গ'ল চোৱা তোমাৰ লগত 3টা মানুহৰ ডিফাৰেন্স বেলেগ বেলেগ পইচা আছে বা আছে বুলি কি হ'ব তোমালোকে দুটাৰ চালেতো হৈ যাব ন দুটাৰ যদি বেলেগ পইচা আছে 3 নম্বৰটো কোনোবা এটা সৈতে সমান হ'বও পাৰে কিন্তু ইটোৰ সৈতে এতিয়াতো সমান নহ'ব চ' সেইটো তাৰ মানে এষ্টেব্লিছ হৈ গ'ল যে 3টাৰে সমান সমান পইচা নাই হাতত দুটাৰ হয়তো হাতত মিলিব পাৰে কিন্তু কমন পইচা ইকুৱেলি মানে চেম পইচা নাই কিন্তু যদি ধৰি লৈছোঁ বোলে তোমালোকে দুটাৰ গম পালা যে এৰ বোলে ইমান পইচা আছে হাতত বিৰ বোলে ইমান পইচা হাতত আছে তেতিয়াহ'লে তোমালোকে চিৰ আটাইকেইজনৰে সমান পইচা আছে নে চাবৰ কাৰণে তোমালোকে চিৰ পইচাটোও চাব লাগিব যে চিৰ পইচা কিমান আছে বুলি চ' আটাইকেইটা ডিফাৰেন্স উলিয়াব লাগিব যদি তোমালোকে প্ৰথম দুটাৰ ইকুৱেল পোৱা থাৰ্ডটো উলিয়াব লাগিব কিন্তু বাট এনেকৈ 5টা টাৰ্ম দিলে এনেকৈ আৰু পিছত উলিয়াই থাকিব লাগিব এতিয়া 4টা দিছে জাষ্ট নহ'লে তোমালোকে বহুত সময় যাবতো চ' সেইটো কাৰণে কি হ'ল এইটো ইকুৱেল পালে তোমালোকে উলিয়াই দিব লাগিব কিন্তু যদি দুটাত ইকুৱেল নাপালা তৃতীয় থাৰ্ডটো তোমালোকৰ এইটোৰ সৈতে ইকুৱেল ল'ব বা এইটোৰ সৈতে ইকুৱেল ল'ব বা ধৰা বেলেগ এটা টাৰ্ম হ'লেও এইটো ইকুৱেল নহ'ব অবভিয়াছলি চ' তেনেকুৱা তোমালোকে নুলিয়ালেও হ'ব ঠিক আছে চ' এতিয়া তোমালোকে এতিয়া এইটো চোৱা নেক্সটটো চোৱা এতিয়া কি দিয়া আছে এইটো দেখাতে গম পাই তোমালোকৰ -1.23 -3.2 -5.2 -7.2 এইটো হৈ আছে অলপ মই কৰিব লাগিব কি হ'ব যে গিভেন এইটো কালাৰ লৈছোঁ বা দিয়া আছে কি হ'ব A1 কি দিয়া আছে A1 ইকুৱেল কি দিয়া আছে -1.2 দিয়া আছে এইটো কিমান দি আছে -3.2 দি আছে এক ছেকেণ্ড হ'ব দেই মই ক্লাছটো কাৰোবাক শ্বেয়াৰ কৰিব থাকি গৈছে 10 ছেকেণ্ড এইটো তোমালোকে কৰি থাকা মই তোমালোকক সুধিম বাৰু এতিয়া ডিফাৰেন্সটো কিমান পোৱা মই 10 ছেকেণ্ড ৰৈ দিছোঁ ৰাফ কপিত কৰি থাকা ঠিক আছে চ' এতিয়া এইটো পালা ঠিক আছে আৰু ইফালে তোমালোকৰ নেক্সট কি হ'ব A3 কি পাইছা -5.2 কোৱা তোমালোকে কোৱা এতিয়া মিউট কৰি আনমিউট কৰি পেলাই কোৱা এনচাৰবিলাক A4 কিমান হয় -7.2 এতিয়া আনমিউট কৰা এনচাৰবিলাক সুধিম মই A2 -A1 কিমান পাইছা হেল্ল' আনমিউট কৰি পেলাই কোৱা A2 -A1 কিমান পাইছা এনচাৰ কোৱা কিমান পাইছা এইটো পাইছা নাই মাইনাছটো পাইছা নাই নাই হেল্ল' কপি লগত লৈছা নাই এতিয়া ল'ব গ'লে ল'বা এইটো পাইছা আৰু মাইনাছ এইটো কৰাটো শুদ্ধই কৰিবা কি হয় তোমালোকৰ -3 কি হয় মাইনাছ কৰিবা তাৰপিছত কি হ'ব তোমালোকৰ মাইনাছ কৰাৰ পিছত আকৌ প্লাছ কৰিব লাগিব ঠিক আছে কাৰণ কি হৈছে প্ৰথম এই মাইনাছটো তোমালোকৰ এইটো তোমালোকৰ -3.2 তাৰপিছত তোমালোকৰ যিটো মাইনাছ হৈছে এইটো ফৰ্মুলাৰ মাইনাছ কাৰণ এইটো মাইনাছ আমি A1 কৰোঁ তাৰপিছত যিটো মাইনাছ সেইটো আমাৰ A1ৰ ভেলুটো ঠিক আছে -3.2 আৰু মাইনাছে +1.2 চ' -2 হ'ব তেনেকৈ তোমালোকৰ A3 এইটো কৰিলে কিমান হ'ব এইটো ক'বা মোক চব ইকুৱেলি পাবা মই অলপ কৈ আছোঁ -5.2 মাইনাছ হ'ব এই মাইনাছটো তাৰপিছত -3.2 এইটো হ'ব তাৰপিছত -5.2 হ'ল আৰু মাইনাছে +3.2 কিমান হ'ব এইটো -2 হ'ব তাৰপিছত তোমালোকে A4 - A3 যদি কৰা কি হ'ব -7.2 -5.2 -7.2 +5.2 কিমান হ'ব -2 হ'ব ঠিক আছে এতিয়া কি হ'ব চব সমান পালোঁ সমান পোৱাৰ কাৰণে কি হ'ব এইটো আমি লিখিব লাগিব যে ইয়াত লিখিব লাগিব AK প্লাছ কি হ'ব তলত ইয়াত এই লাইনটো ৰ'বা এইকণতে লিখোঁ মই বেলেগ এটা কালাৰ লৈ লওঁ কি হ'ব AK +1 মাইনাছ কি হ'ব AK ইজ চেম ঠিক আছে চেম বুলি এনেকৈ ইমান লিখিলেও হ'ব বা এনেকৈ লিখিব পাৰে যে চেম এভৰি টাইম ইজ দ্য চেম এনেকৈ লিখিব পাৰি ইজ দ্য চেম এভৰি টাইম বা অসমীয়াত কি লিখিবা যে এটাকে ইয়াত দিব পাৰে AK +1 মাইনাছ AK কি হ'ব প্ৰতিটো ক্ষেত্ৰতে সমান বুলি এনেকৈ লিখিব পাৰা কি হ'ব প্ৰতিবাৰতে সমান বা প্ৰতি ক্ষেত্ৰতে সমান প্ৰতিবাৰতে সমান বুলি লিখিব পাৰা এইটো লিখাটো তোমালোকৰ প্ৰেক্টিছ হৈ যাব 15টা কুৱেশ্যন কৰোঁতে সমান বা সমান নহয় যিয়ে নহওক তোমালোকৰ আগৰ এটা কুৱেশ্যন থাকি ৰ'বা এটা বস্তু থাকি গ'ল ঠিক আছে
ইয়াত মোৰ কি থাকি গ'ল তোমালোকক তিনিটা টাৰ্ম উলিয়াব কৈছিল নহয় যদি এপি হয় নহয় তিনিটা টাৰ্ম উলিয়াব কৈছিলে তোমালোকে মনত পেলাই দিয়া নাই মোক মন দিয়া নাই মানে তোমালোকে বাকীটা চোৱা এতিয়া A4 আছে A5টো মই উলিয়াব লাগিব ঠিক আছে A5টো কেনেকৈ উলিয়াম A4 লগত D কৰিলেও হ'ব বা নহ'লে তোমালোকে এনেকৈ কৰিলে হ'ব A1 লগত 3D কৰিলেও হ'ব ঠিক আছে মই যিকোনো এটাই কৰিছোঁ A4 লগত D কৰি দিছোঁ A4টো কি হয় 7/2 আৰু D কিমান পালোঁ আমি Dটো ইয়াত লিখিব পৰা এটাকে D কিমান হ'ব ইয়াত লিখিব পৰা এটাকে D কিমান হ'ব D কৰিলে হাফ হয় এটাকে এইটো কিমান হ'ব A4 লগত D যদি কৰা কিমান হ'ব এইটো তোমালোকে নিলিখিবা যিকোনো এটা লিখিবা এইটো কাটি দিবা চ' 7/2 প্লাছ 1/2 কিমান হ'ব 7 প্লাছ 1/2 8/2 মানে কিমান হ'ব 4 হ'ব ঠিক আছে এইটো জেগা অকণ কম হ'ল চাই ল'বা তাৰপিছত তোমালোকৰটো কিমান হ'ব A6 কিমান হ'ব A5 প্লাছ D A5 কিমান আছিলে 4 প্লাছ 1/D এইটো কিমান হ'ব 9/D আৰু তেনেকৈ যদি তোমালোকে এইকণত অলপ মিলাই মিলি লিখা ঠিক আছে A10টো কিমান হ'ব A10 কিমান হ'ব চৰি A10 নহয় A7টো হ'ব এতিয়া A7 কিমান হ'ব A6 প্লাছ D হ'ব A6 মানে কিমান হয় তোমালোকৰ 9/2 হয় আৰু Dটো হাফ হয় চ' এইটো মানে কৰিলে 5 পাবা ঠিক আছে এইটো কৰি চাবা ঠিক আছে A5 উলিয়াবা AP যদি হয় A6 উলিয়াবা আৰু A7 উলিয়াবা চোৱা এতিয়া মই কালি যে শিকাইছিলোঁ কালি মই বেলেগ এটা ধৰণে কৰিছিলোঁ যে A4টো তোমালোকে A5টো তোমালোকে A1 প্লাছ 4D কৰিব পাৰা বা A1 প্লাছ 4D নকৰি পেলাই তাৰ আগৰ টাৰ্মটোৰ লগত তোমালোকে D এড কৰিব পাৰা তেনেকৈ A6টো কি হ'ব তাৰ আগৰ টাৰ্ম কি হয় A5ৰ লগত D এড কৰিব পাৰা তেনেকৈ A7টো তাৰ আগৰ টাৰ্মটো A6 হয় তাৰ লগত D এড কৰিব পাৰা এতিয়া তোমালোকে এইটো কুৱেশ্যন কৰিলে গম পাই যাবা যে কি হয় প্ৰতিবাৰতে সমান এটাকে D কিমান হয় এটাকে D কিমান হয় ইয়াত D লিখিবা D কিমান হয় -2 হয় ঠিক আছে D -2 হয় গতিকে কি হ'ব ইয়াত এনেকৈ ইয়াৰ পিছত এইখিনি লিখিবা কি লিখিবা যে এইটো হৈ গ'ল নহয় তাৰপিছত লিখিবা যে given the list of number of forms and AB so the given list of numbers form and AP ঠিক আছে so কি হ'ব গতিকে প্ৰদত্ত সংখ্যাবিলাকে কি গঠন কৰে AP গঠন কৰে এইটো লিখিবা ঠিক আছে এতিয়া ইয়াৰ পিছত কি লিখিবা এইটো হৈ গ'ল AP গঠন কৰে এইটো পালোঁ তাৰপিছত তোমালোকৰ কি হ'ল এইটোতো হৈ গ'ল AP গঠন কৰে এতিয়া আমি নেক্সট টাৰ্মকেইটা উলিয়াব লাগিব হয় নহয় নেক্সট টাৰ্ম কি উলিয়াব লাগিব আমি A4 লৈকে পাইছোঁ A5 উলিয়াব লাগিব A6 উলিয়াব লাগিব A7 A5 কিমান হ'ব A5 কিমান হ'ব কোৱা যদি আমি A5 কিমান হ'ব হেল্ল' A5 কিমান হ'ব কোৱা আনমিউট কৰি পেলাই কোৱা হেল্ল' A5ৰ ভেলুটো কোৱা নহ'লে ক্লাছটো লেভ লোৱা যদি ক'ব পৰা নাই A5ৰ ভেলু কোৱা A5ৰ ভেলুটো কোৱা কিহৰ লগত যোগ কৰিম A5টো হেল্ল' A5 কিমান হ'ব কোৱা সুধি আছো কিবা এটা A5টো কিমান হ'ব আনমিউট কৰি পেলাই কোৱা তোমালোকে আনমিউট কৰিব নাজানা নেকি মনিকা সোনু অজিত কুটুম নিতু দেওবাৰী মৃদুস্মিতা নমি অনিতা পুনম লালপিমতি পেগু পৰমিতা কোৱা আনমিউট কৰি পেলাই কোৱা মই ৰৈ থাকিম দিলে তোমালোকে কোৱা সেইটো বস্তু কিহৰ লগত এড কৰিম A5টো কিহৰ লগত এড কৰিম আমি A5 মানে কিমান হয় কোৱা হেল্ল' A5 কিমান হয় কোৱা ইলেশ দেউৰী A5 কিমান হয় কোৱা ভেলু সোধা নাই মই A5 কিমান হয় সুধিছো ইয়াত পইণ্ট আছে চবতে পইণ্ট আছে 3.2 আছে এইটো এইবিলাক চকুৰে চাবা এইবিলাক A5ৰ ভেলু মই সোধা নাই A5টো কিহৰ লগত যোগ কৰিব লাগিব ভেলু তোমাক সুধিছো নেকি A5 মানে কি হয় সুধিছো
A5 মানে কি হয় তুমি কিহৰ লগত d যোগ কৰিবা A5 টো A5 টো কিহৰ লগত যোগ কৰিবা সেইটো কোৱা নাই কিয় ইমান দেৰি সেইটো কোৱা নাই কিয় A4 কি হয় A4 কি হয় 7.2 হয় নে কি হয় ভালকে পঢ়া কি হয় A4 ভ্যালুটো কি মাইনাস কিয় নাই কোৱা ভুল হ'ব নহয় এইটো -7.2 দিলে d কিমান হয় -2 হয় এইটো -2 দিব লাগিব ঠিক আছে -7.2 আৰু -2 কিমান হ'ব -9.2 A6 কিমান হয় A6 কোৱা তাৰ আগৰ টাৰ্মটোৰ লগত d এড কৰিব লাগিব ঠিক আছে A6 টো আগৰ টাৰ্মটোৰ লগত d আগৰ টাৰ্মটো কি পালো আমি -9.2 পালো -9.2 পালো d কিমান পালো -2 পালো কিমান হ'ব এইটো -11.2 A7 কিমান পাম A6 প্লাছ d পাম চ' কোনোবাই যদি এইটো ৰেকৰ্ডেড চাব তেতিয়াহ'লে কি হয় তোমালোকৰ ভইচখিনি মানে নুশুনে এইটো প্ৰব্লেম কিবা কৈ আছে মই এইটো ৰ'বা মই পিছত বাৰু ঠিক কৰিম বস্তুটো এইটো A6 টো -11.2 লগত d টো যোগ কৰিলে কিমান এইটো পইণ্ট আছে দেই d টো যদি যোগ কৰা -2 কিমান হ'ব এইটো -13.2 বছ ইমানেই ঠিক আছে চ' তোমালোকে কি কৰিবা নেক্সট টাৰ্মকেইটা মানে আগৰ টাৰ্মটোৰ লগত দি যোগ কৰি যাব মই অথনি কালি শিকোৱা মতে চোৱা এইটো বস্তু এনেকৈ উলিয়াব পাৰি যিটো A5 আছিলতো এইটো A1 ৰ লগত 4d যোগ কৰিলে হ'ব কাৰণ চোৱা A1 ৰ লগত এটা d যোগ কৰিলে A2 হয় তাৰপিছত তাৰ আৰু এটা দি যোগ কৰিলে A3 হয় তাৰপিছত আৰু এটা দি যোগ কৰিলে A4 হয় আৰু এটা দি যোগ কৰিলে A5 হয় এটা দি বাঢ়িলে মানে এটা টাৰ্ম বাঢ়ি যায় গম পাইছা নাই ডিফাৰেন্সটো এটা বা ডিফাৰেন্স বাঢ়ি চ' এইটো কাৰণে আমি A1 ৰ লগতো 4d কৰিব পাৰোঁ সেইটো নকৰি পেলাই আমি তাৰ আগৰ টাৰ্মটোৰ লগত d যোগ কৰিলেও হৈ যায় হ'ব সেইটো কৰিলে বেছি ইজি হ'ব ওচৰত 4 ইনটু কৰি থাকিব নালাগে কালি মই সেইটো শিকাইছোঁ এইটো শিকাইছিলোঁ এবাৰ কিন্তু মেইনকৈ মই তোমালোকক কালি এনেকৈ কৰিব দিছিলোঁ কিন্তু তোমালোকে সেইটো নকৰি পেলাই তাৰ আগৰ টাৰ্মটোৰ লগত d এড কৰিলেও হ'ব কিন্তু এইটো কেতিয়া উলিয়াব লাগিব যেতিয়া তোমালোকৰ কমন ডিফাৰেন্স থাকে বা যেতিয়া তোমালোকে সিহঁতে এটা AP ফৰ্ম কৰে নহ'লে নালাগে ঠিক আছে চ' এতিয়া কি হ'ব এতিয়া এইটো কুৱেশ্যন চোৱা ইয়াত A1 টো কি হয় চোৱা A1 টো কি হয় কোৱা A1 কি হয় এইবিলাক লিখিবা দিয়া আছে গিভেন লিখিবা A1 কি হয় আৰে এইটো 2 ছেকেণ্ডো ল'ব নালাগে ক'বলৈ A1 কি হয় -10 A2 কি হয় A2 কি হয় -6 A3 হয় -2 আৰু A4 হয় A4 হয় 2 ঠিক আছে এতিয়া আমি কি কৰিম মাইনাছ কৰিম কি মাইনাছ কৰিম A2ৰ পৰা A1 মাইনাছ কৰিম কিমান পাইছোঁ -6 এইটো মাইনাছ দিম -10 কিমান হ'ব -6 প্লাছ 10 হ'ব নহয় কাৰণ এইটো এই মাইনাছ মাজৰ মাইনাছ চিনটো যে এই মাইনাছ চিনটো তোমালোকৰ ফৰ্মুলাৰ মাইনাছ আৰু এইটো ব্ৰেকেট তোমালোকৰ A2ৰ ভেলুটো হয় -6 প্লাছ 10 কিমান হ'ব 4 হ'ব তাৰপিছত চোৱা A3 মাইনাছ এইটো কিমান হ'ব -2 এৰপৰা মাইনাছ দিলোঁ তাৰপিছত এইটো -6 বুলি ভেলুটো লিখিলোঁ -2 প্লাছ 6 কিমান হ'ব এইটো 4 হ'ব আৰু তেনেকৈ A4 মাইনাছ A3 কিমান হ'ব 2 মাইনাছ কিমান হ'ব -2 হ'ব এইবিলাক শুদ্ধকৈ লিখিবা প্ৰথমটোতো হ'ল A4 ভেলু তাৰপৰা এইটো ফৰ্মুলাৰ মাইনাছ চিনটো আহিলে এইটো তাৰপিছত তোমালোকৰ কি আহিলে ব্ৰেকেটত সেই A3 ভেলুটো আহিলে চ' 2 মাইনাছ মাইনাছে কিমান হ'ব +2 + 2 4 হ'ব চ' এতিয়া কি পাইছোঁ আমি চব সমান পাইছোঁ নাই সমান পাইছোঁ হয় নহয় এতিয়া কেনেকৈ লিখিম যে এটাকে AK + 1 ইকুৱেল AK + 1 মাইনাছ AK ঠিক আছে এইটো K কেইটা হ'ল তোমালোকৰ প্ৰিফিক্স এইটো তলত থাকিব ঠিক আছে ইজ চেম ঠিক আছে ইজ কি হ'ব চেম এভৰি টাইম ইজ দ্য চেম এভৰি টাইম লিখিব পাৰা গ্ৰামাটিকেলি কাৰেক্ট হ'ব বা কি হ'ব AK + 1 অসমীয়াত লিখিবা AK + 1 আৰু -AK প্ৰতিবাৰতে সমান ঠিক আছে প্ৰতিবাৰতে সমান তাৰপিছত লিখিবা ইয়াৰ পিছত লিখিবা এইটো লিখাৰ পিছত তোমালোকে চোৱা এতিয়া দুইটা মিডিয়াম লিখাৰ কাৰণে অকণ বেছি লাগিছে ইমান নহয় এটা লাইনে হ'ল তাৰপিছত এটা কি হ'ব প্ৰদত্ত সংখ্যাকেইটাই কি হ'ব AP গঠন কৰে বা তোমালোকে AP বুলি নিলিখি সমান্তৰ প্ৰকৃতি গঠন কৰে বুলি লিখিব পাৰে AP গঠন কৰে এইটো লিখিলেও কাটি নিদিয়ে কিতাপতে দিয়া আছে যিহেতু বা গিভেন লিষ্ট অফ নাম্বাৰছ কি হ'ব কি বুলি লিখিবা ফৰ্ম এন AP অসমীয়াকেইটাও চাই যোৱা কেনেকৈ ইংলিছত লিখে বস্তুটো ফৰ্ম এন কি হ'ব AP হ'ব গিভেন লিষ্ট অফ নাম্বাৰছ ফৰ্ম এন AP হ'ব চ' এতিয়া কি হ'ব তোমালোকৰ এইটো যদি হয় এতিয়া তোমালোকে কি কৰিব লাগিব যে নেক্সট টাৰ্মটো উলিয়াব লাগিব চোৱা তোমালোকে দুটা লাইনে লিখিব লাগিব প্ৰথমতে গিভেন লিখিলা এইকেইটা লিখিলা ইজি হ'ল লিখিবলৈ তাৰপিছত মাইনাছ কৰিলা ছেকেণ্ডটো বা ফাৰ্ষ্টটো থাৰ্ডটো বা ছেকেণ্ডটো মই কৈছিলোঁ যে এই দুটাত ইকুৱেট পাইছা
কিন্তু তোমালোকে তাৰ পিছত ইকুৱেল পালে আৰু পিছত আকৌ নেক্সট ডিফাৰেন্সটো উলিয়াব লাগিব, কাৰণ আটাইকেইটা ক্ষেত্ৰত ইকুৱেল পাব লাগিব। তো পিছত এইটো কেতিয়াবা ইকুৱেল নহয়, কেতিয়াবা ইয়াতে ইকুৱেল নহয়, কেতিয়াবা ইয়াতো ইকুৱেল নহয়, কেতিয়াবা দুইটাই ইকুৱেল থাকে ডিফাৰেন্স আটাইকেইটা। চ' এইটো কাৰণে তোমালোকে উলিয়াব লাগিব। চ' এতিয়া হোৱাৰ পিছত উলিয়াই ইকুৱেল পালা, চ' কি হ'ব, এইটো এ পি গঠন কৰা বুলি পালা। এতিয়া আমি কি কৰিম, নেক্সট টাৰ্মকেইটা উলিয়াম। A5টো কেনেকৈ উলিয়াম অথনি ক'লো, ইয়াৰ আগতে A4 লগত ডি যোগ কৰিম, হ'ব। A4টো কি হয়, 2 হয়, ডি কিমান পালো, এটাকে এইটো লিখিবা, এইটো সমান বুলি লিখি ডি ইকুৱেল টু এটাকে ডি ইকুৱেল টু এইটো 4 লিখিবা দেই, তলত চোৱা তোমালোকে ডি ইকুৱেল টু 4, ডিফাৰেন্সটো 4 পাইছা। তো এতিয়া কি কৰিম, আমি 4 এড কৰিম, কি হ'ব, 6 হ'ব। A6 কিমান হ'ব, A5ৰ লগত ডি এড কৰিম, মানে কিমান হ'ব, A5ৰ লগত ডি মানে A5টো কি হয়, তোমালোকৰ 6 পালা, 6ৰ লগত 4 এড কৰিলে 10 হ'ব। আৰু নেক্সটটো কিমান হ'ব, A7টো A6ৰ লগত ডি এড কৰিম, A6টো কিমান পাইছিলা, A6টো পাইছিলা 10, 10ৰ লগত যদি ডি এড কৰা, 4 এড কৰা, কিমান হ'ব, 14 হ'ব। ঠিক আছে, হৈ গ'ল, বুজিলা এতিয়া, বুজি পালা। এতিয়া তোমালোকৰ কি হ'ব, পিছৰকেইটা কৰিলে তোমালোকৰ আৰু ক্লিয়াৰ হৈ গৈ থাকিব, একে একে কুৱেশ্যনে হয়, অলপ অলপ ডিফাৰেঞ্চ। মই ৰ'বা 5 নম্বৰ আজি 6টামান কৰাই দিম, বহুত দীঘল দীঘলটো 6টামান কৰাম, তাৰপিছত তোমালোকক কি কৰাম, ৰ'বা বাকীটা আকৌ ৰেকৰ্ডেড পঠাই দিম, 6টা কৰি পেলাই বাকীকেইটা ৰেকৰ্ডেড কৰাই দিম। চ' এতিয়া 5 নম্বৰটো চোৱা তোমালোকে, 5 নম্বৰটো কি দিয়া আছে, কাইলৈ গোটেই বন্ধ আছে, তোমালোকে গোটেই চেপ্টাৰটো চাব পাৰিবা ভালকে। 5 নম্বৰটো চোৱা, A1 কি দিয়া আছে, গিভেন, ক'বা এতিয়া আনমিউট কৰা, দিয়া আছে, যোনে ক'ব এনচাৰ দিব পাৰিবা, আনমিউট কৰা, দিয়া আছে। A1টো কি হয়, 3 হয়। এতিয়া মুখত ক'ব পাৰিলে কোৱাচোন, অবন নহয় কোৱা। এইটো কি হয়, 3 প্লাছ ৰুট 2, A3 কি হয়, 3 প্লাছ 2 ৰুট 2, A4টো হ'ব, মই লিখি ক'ৰবাত পালোগৈ, তুমি দেৰি কৰি আছা, ঠিক আছে। এতিয়া আমি কি কৰিম, ডিফাৰেন্সটো উলিয়াম, হয় নহয়। এতিয়া কামটো হ'ল ডিফাৰেন্সটো উলিয়াম, A2 মাইনাছ A1 কৰিম। A2ৰ ভেলু কি হয়, 3 প্লাছ ৰুট 2, আৰু A1ৰ ভেলু কি হয়, 3। এই 3 কেঞ্চেল যাব, কি বাকী থাকিব, ৰুট 2 বাকী থাকিব। তাৰপৰা আমি নেক্সট কি কৰিম, A3 মাইনাছ A2 কৰিম। A3 কিমান পাইছিলা, 3 প্লাছ ৰুট 2, 3 প্লাছ 2 ৰুট 2, ঠিক আছে, এইটো 2 ৰুট 2। আৰু তাৰপৰা কি আমি মাইনাছ কৰিম, 3 প্লাছ ৰুট 2 মাইনাছ কৰিম। ঠিক আছে, এতিয়া 3 এইটো আৰু এই 3টো মাইনাছ আছে, কেঞ্চেল যাব। 2 ৰুট 2ৰ পৰা ৰুট 2 গ'লে কি থাকিব, মাইনাছ কৰিলে ৰুট 2 থাকিব। তেনেকৈ তোমালোকৰ A4ৰ পৰা যদি A3 কৰা কিমান হ'ব, A4টো কিমান পাইছা, 3 প্লাছ ৰুট 3, মাইনাছ কি কৰিবা, 3 প্লাছ 2 ৰুট 2 কৰিবা, হয় নহয়। 3 কেঞ্চেল গ'ল, প্লাছ 3 মাইনাছ 3 কেঞ্চেল গ'ল, 3 ৰুট 3 পৰা 2 ৰুট, এইটো 2 হয় দেই, 3 ৰুট 2 হয়। চ' 3 ৰুট 2ৰ পৰা 2 ৰুট 2 মাইনাছ কৰিলে কি হ'ব, ৰুট 2 হ'ব। ঠিক আছে, এতিয়া আমি কি পালো, সমান পাইছো না চবতে, এটা কি হ'ব, AK প্লাছ 1 মাইনাছ AK ইজ দ্য চেম ফৰ, কি লিখিম, এইটো লিখাটো মই পাহৰি গৈছো, চেম এভৰি টাইম লিখিব লাগিব, বা চেম ফৰ এভৰি টাইম, বা চেম ফৰ এভৰি বুলি লিখিব পাৰা, এভৰি কে এনেকৈ দিব পাৰা, চেম এভৰি টাইম দিব পাৰা। কি হ'ব যে AK প্লাছ 1 মাইনাছ AK, K প্লাছ 1 দিয়া তলত লিখিব লাগে দেই, প্ৰতিবাৰতে কি হয়, সমান। এনেকৈ D কিমান হ'ব, D কিমান পাইছা, Dটো কোৱা কিমান হয়, D কিমান হয় কোৱা, D কিমান হয়, কিমান হয় D, ৰুট 2, ঠিক আছে, ডিফাৰেন্সটো D হয়, ৰুট 2। এতিয়া অসমীয়াত কি বুলি লিখিম, এতিয়া ইয়াত কি লিখিম, বা ইয়াত দুইটাত লিখিব লাগিব, যে প্ৰদত্ত Dটো যেতিয়া পালো, প্ৰদত্ত সংখ্যাকেইটাই AP গঠন কৰে, given list of numbers form an AP, ঠিক আছে। চ' এতিয়া AP যিহেতু গঠন কৰে, এতিয়া আমি কি কৰিব লাগিব, নেক্সট টাৰ্মকেইটা উলিয়াব লাগিব, হ'ব। 5 নম্বৰটো নেক্সট টাৰ্মকেইটা উলিয়াব লাগিব, কি হ'ব আমাৰ, A5 কি হ'ব, A4 প্লাছ D হ'ব। A4টো কি হয় আমাৰ, A4 কি হয়, A4 কি হয়, 3 প্লাছ 3 ৰুট 2 হয়, 3 ৰুট 2। Dটো আমি কি কৰিম, Dটো কি কৰিম, ৰুট 2 এড কৰিম, হয় নহয়, ৰুট 2 এড কৰিম, মানে কি হ'ব, 3 হ'ব, আৰু 3 ৰুট 2 লগত ৰুট 2 এড কৰিলে 4 ৰুট 2 হ'ব।
নেক্সটটো কি কৰিম a5 ৰ লগত d এড কৰিম ঠিক আছে কি হ'ব 3 প্লাছ 3 ৰুটটোৰ লগত যদি a5 টো 3 প্লাছ 4 ৰুটটো আছিলে তাৰ লগত যদি ৰুটটো এড কৰোঁ কি হ'ব 3 প্লাছ 5 ৰুটটো হ'ব তেনেকে a7 টো যদি কৰা a6 ৰ লগত d এড কৰিব লাগিব a6 টো কি হয় 3 প্লাছ 5 ৰুটটো হয় তাৰ লগত যদি ৰুটটো এড কৰা মই ব্ৰেকেটবিলাক দিছোঁ তোমালোকে এইবিলাক অলপ শিকিবা ঠিক আছে কেনেকৈ দিয়ে কেতিয়া ক'ত দিয়ে মই এইটো এটা যিহেতু দুটা টাৰ্ম এড হৈছে চ' সেইটো কাৰণে মই ইয়াত ব্ৰেকেটটো দিছোঁ এইটো কিমান হ'ব 3 প্লাছ 6 ৰুটটো ঠিক হ'ল ইমানেই কৰি দিলে হৈ যাব ইমানখিনিলৈকে তোমালে মাৰ্কছটো পাই যাবা 2 নম্বৰ 3 নম্বৰ যিমান আহে ঠিক আছে বা তোমালোকৰ এই কুৱেশ্যনখিনি MCQটো আহি যাব পাৰে তোমালোকে এইটো পাৰিব লাগিব সোনকালে চ' এতিয়া কেনেকৈ কৰিবা MCQত আহিলে এইটো 3 নম্বৰ আছে নহয় তুমি ডাইৰেক্ট মুখতে কৰিব লাগিব যে প্ৰথমবাৰ কি হ'ল ৰুটটো এটা বাঢ়িলে ঠিক আছে তাৰপৰা 2 ৰুটটো এটা বাঢ়িলে ওপৰত চোৱা মই ক্ৰছ ৰাউণ্ড কৰি গৈছোঁ তাৰপিছত কিমান হ'ল 3 ৰুটটো এটা বাঢ়িলে দেখিছা নাই চ' তাৰ মানে কি হ'ল তোমালোকে গম পাইছে যে প্ৰতিবাৰতে ৰুটটো এটা বাঢ়িছে চ' যদি সোধে এনেকৈ যে নেক্সট টাৰ্মকেইটা কি হ'ব নেক্সট টাৰ্মটো হ'ব তোমালোকৰ 4 ৰুটটো হ'ব হয় নহয় 3 প্লাছ 4 ৰুটটো হ'ব এইটো গম পাই যাবা তাৰপিছত টাৰ্মটো কি হ'ব 3 প্লাছ 5 ৰুটটো হ'ব তাৰপিছত টাৰ্মটো 3 প্লাছ 6 ৰুটটো হ'ব তাৰপিছতো 3 প্লাছ ৰুটটো 3 প্লাছ 7 ৰুটটো হ'ব চ' এনেকৈ ৰুটটো বাঢ়ি গৈ থাকিব চ' তোমালোকে এইটো বস্তু এতিয়া লিখিবলগীয়া হোৱাৰ কাৰণে উপায় নাই তোমালোকে লিখিবলগীয়া হৈছে কিন্তু তোমালোকে এইটো বস্তুটো মুখতো উলিয়াব পৰা বস্তুটো বা এপি গঠন কৰিছে নাই আৰু মেইনলি কি হয় সাধাৰণতে যদি এইটো 3 নম্বৰ মান বা 2 নম্বৰ মানৰ কুৱেশ্যন এটা দিছে বোলে যে এইটো উলিয়াব দিছে চ' কি হ'ব তোমালোকৰ সাধাৰণতে এইটো গঠন কৰে আৰু দেই কাৰণ সেইটো কাৰণে তোমালোকে উলিয়াই পেলাই আকৌ কৰিব দিব নহ'লেতো অংকটো বহুত ছুটি হৈ যাব ইমান গঠন কৰে নকৰে এইখিনিলৈকে চালে বা যদি কেতিয়াবা কম নম্বৰ দি পেলাই দিব পাৰে যদি গঠন নকৰে কম নম্বৰ দি পেলাই দিব পাৰে তেতিয়া তোমালোকৰ কি হ'ব 2 নম্বৰ মান আছে তেতিয়াহ'লে তোমালোকে ভালকৈ চাব লাগিব এইটো গঠন কৰিব পাৰে নকৰিব পাৰে কিন্তু বেছি নম্বৰ দিলে সাধাৰণতে এইটো চান্স থাকে যে গঠন কৰিছে সেইটো কাৰণে কুৱেশ্যনটো দীঘল হৈ গৈছে চ' তেতিয়াহ'লে কি হ'ব তোমালোকৰ সেইটো বাৰু এইবিলাক এনেকৈ শিকিব নালাগে তোমালোকে গোটেইটো প্ৰপাৰলি চোৱা ভাল যে কৰিছে নাই কৰা ঠিক আছে কৰি পেলাই চাবা ইয়ালৈকে যদি কৰে তাৰপিছত নেক্সট টাইমটো উলিয়াবা নকৰিলেতো উলিয়াব নোৱাৰা সেইটো কথা এতিয়া মই 6 নম্বৰটো কৰাই দিম বাকীখিনি কি হ'ব তোমালোকৰ 7টো কি হয় মই এবাৰ চাই লোৱা কুৱেশ্যনখন কিতাপটো যদি উলিয়াইছে 100 পেজ হয় তোমালোকৰ আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়ামত তোমালোকৰ হয় 94 পেজ ঠিক আছে এবাৰ উলিওৱা 100 পেজ আছামিজ মিডিয়াম ইংলিছ মিডিয়াম 94 চ' মই বাকীকেইটা কৰোৱাটো কৰাম মই ৰেকৰ্ডেডলৈ দি দিম কিন্তু কি হ'ব 7 নম্বৰ 6টো এতিয়া কৰাই আছোঁ 7 নম্বৰটো কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো তোমালোকে একেই হয় ইজি হ'ব পাৰিবা 8 নম্বৰটো কুৱেশ্যন সংখ্যা বাঢ়ি যোৱা নাই কমি যোৱা নাই সেইটোও পাৰিবা তেনেকৈ 9 নম্বৰ কুৱেশ্যনটো কিন্তু তোমালোকৰ নহয় এইটো ফৰ্ম নকৰে চাগে কাৰণ এইটো পূৰণ হৈছে এইটো এপি হোৱা নাই 10 নম্বৰটো কিন্তু হয় চোৱা এইটো এ বাঢ়ি গৈছে 10 নম্বৰটো চোৱা এ বাঢ়ি গৈছে এ টুৱাইছে থাইছে ফ'ৰে মই ইয়াত এবাৰ কৈ দিছোঁ 6 নম্বৰটো এতিয়া কৰিম ইয়াতে চোৱা ঠিক আছে এইটো মই কৰি দিম 7 নম্বৰটো তোমালোকে চালে কি হ'ব -4 কমি গৈছে ঠিক 4 কমি গৈছে মানে -4 এড হৈ গৈছে -4 -8 -12 তাৰপৰা নেক্সট কি হ'ব কোৱা কোনোবাই মুখত ক'ব চোৱা নেক্সটটো কি হ'ব -16 -20 -24 এইটো হ'ব তাৰপৰা নেক্সটটো এইটো যদি চোৱা এইটো ইকুৱেল হৈছে দেখিছা নাই চব যদি ইকুৱেল হয় নেক্সট টাৰ্মকেইটা সেই ইকুৱেলে হ'ব -1 ঠিক আছে এই 9 নম্বৰটো এইটো চোৱা এইটো এ পি হয় চোৱা ডিফাৰেঞ্চটো প্ৰথম 2 হ'ল তাৰপৰা এইটো তোমালোকৰ গুণহে হৈ গৈছে জিপি হৈ গৈছে তাৰপৰা 3 গুণ হ'ল তাৰপৰা 3 গুণ হ'ল গুণ হ'লে নহয় ঠিক আছে এগুণ হ'লে বেলেগ কথা একেটাই হয় এইটো যোগো নহয় বিয়োগো নহয় পূৰণো নহয় হৰণ নহয় পূৰণ একেৰে হয় বুলি ক'ব পাৰা কিন্তু এইটো কি হৈছে তোমাৰ ডিফাৰেঞ্চটো ইকুৱেল হয় 2 বাঢ়িছে 6 বাঢ়িছে 18 বাঢ়িছে এনেকৈ এইটো নহয় এইটো যদি চোৱা এইটো কি হ'ল এ হ'ল তাৰপৰা টুৱাইচ এ হ'ল 3 হ'ল 4 হ'ল মই কৰাই দিম বাৰু এইকেইটা চিন্তা নকৰিবা নেক্সটটো কি হ'ব তোমালোকৰ 5 হ'ব 6 হ'ব 7 হ'ব 5 6 7 এতিয়া এইকেইটা কিন্তু নহয় ঠিক আছে কাৰণ এইকেইটা পূৰণ হৈছে ঠিক আছে এ স্কোৱাৰ মাইনাছ এ হ'ল এ কিউব মাইনাছ স্কোৱাৰ এইকেইটা পূৰণহে হৈছে এইকেইটা ডিফাৰেঞ্চটো ইকুৱেল নহয় কৰাই দিম বাৰু 12 নম্বৰটো কি হ'ল এইকেইটা তোমালোকে যদি উলিওৱা এইটো ৰুটটো হ'ব পিছৰটোৰ 2 ৰুটটো হ'ব তাৰ পিছৰটো হ'ব তোমালোকৰ এইটো বেলেগ হ'ব 2 ৰুট 3 হ'ব ঠিক আছে 3 3 গুণ 9 3 ৰুটটো হ'ব নেকি আচ্ছা এইটো 2 ৰুটটো হ'ব 2 ৰুটটো হ'ব 3 ৰুটটো হ'ব এইটো 4 ৰুটটো হ'ব এইটো মেবি হ'ব ঠিক আছে নেক্সটটো তোমালোকৰ 5 ৰুটটো হ'লে কিমান হ'ব এইটো 50 হ'ব মেবি তাৰপিছত তোমালোকৰ 6 ৰুটটো হ'লে 72 মান হ'ব আৰু তাৰপৰা 8 ৰুটটো হ'লে হয়তো 128 হ'ব এইটো কৰি চালে গম পাবা কেলকুলেশ্যন অলপ আছে তেনেকৈ তোমালোকৰ 13 নম্বৰ কুৱেশ্যনটো কি হয় √3 হ'ব এইটো মেবি নহয় ঠিক আছে এইটো √3 হ'ব পিছৰটো √3 হ'ব পিছৰটো √3 ইনটু √3 হ'ব তাৰপৰা √3 ইনটু √4 হ'ব এইটো এটা মাল্টিপ্লাই হৈ গৈছে বেলেগ বেলেগ সংখ্যা কৰি চালে গম পাবা এইটো কি হৈছে 1 হৈছে 9 হৈছে 25 হৈছে 49 হৈছে এইটো মেবি এইটো নহয় ঠিক আছে এইটো কৰিলে গম পাবা নহয় বুলি তাৰপৰা এইটোত কি হৈছে 1 হৈছে 25 হৈছে তাৰপিছত 25 মানে কি হ'ল তোমালোকৰ 24 ইনক্ৰিজ হ'ল
তাৰপৰা 7 স্কোৱাৰ মানে 49 এগেইন 24 ইনক্ৰিজ হ'ল তাৰপিছত তোমালোকৰ এগেইন 24 ইনক্ৰিজ কৰিলে 49 লগত 73 হয় এইটো হৈছে তাৰ পিছৰ নেক্সট টাৰ্মটো 24 এড কৰি গ'লে হ'ল 97 হ'ব 121 হ'ব মেবি 145 হ'ব ঠিক আছে এইটো কৰিলে গম পাবা এতিয়া মই খালি তোমালোকৰ অকল 6টো কৰাই দিওঁ 6 নম্বৰটো কৰাই দিওঁ তাৰপিছত তোমালোকক মই বাকীকেইটা কৰাই দিম ৰেকৰ্ডেড দি দিম ঠিক আছে একেই যিহেতু হয় কুৱেশ্যনকেইটা সেইটো কাৰণে মই বেলেগ বেলেগ ধৰণৰ কুৱেশ্যনকেইটা ডিছকাছ কৰিলোঁ বাকী তোমালোকৰ এইকেইটা মই তোমালোকৰ ৰেকৰ্ডেড দি দিম 7 পৰা 15 লৈকে কাৰণ ক্লাছটো বহুত দীঘলৈ যাব একে ধৰণৰ কুৱেশ্যন কৰি আমাৰ বেছি সময় নষ্ট কৰি লাভ নাই গম পাইছা তোমালোকে এই 3টা 4টা কৰোঁতে যোনে বুজি পালা বা বাকীখিনি ৰেকৰ্ডেড চালে বুজি পাবা মোৰ মতে ক্লাছত থকা গোটেইখিনি বুজি পাইছা আৰু কি হ'ব পিছৰ কুৱেশ্যনকেইটা একে চ' এইকেইটা মই ৰেকৰ্ডেড দিম নোপোৱা নহয় তোমালোকে পাবাই সেইকেইটা ৰেকৰ্ডেড হোৱাৰ পিছত তোমালোকৰ বাকীকেইটা কি কৰিম মই হেৰি কৰিম এই ক্লাছটো তোমালোকে কাইলৈ পাবা তাৰপিছত তোমালোকে তাৰপিছৰটো তোমালোকে কাইলৈ পিছবেলা পাই যাবা আৰু MCQ কেইটা পৰহিলে মানে পাই যাবা ঠিক আছে MCQ মাত্ৰ হেৰিটা আছে 5 6 7 8 4টা আছে হ'ব আৰু এইকেইটা কৰিলে অকল চাফিচিয়েণ্ট নহয় কিন্তু চোৱা MCQ কিতাপত বহুত কম আছে চোৱা এতিয়া তোমালোকে 5.1 যদি চোৱা কিতাপখন যদি আছে লগত 5.1ত 4টা MCQ আছে ঠিক আছে হৈ গ'ল তাৰপৰা তোমালোকৰ 2টা MCQ দিয়া আছিলে তোমালোকৰ এক্সাম হ'ল 6টা হ'ল হয় নহয় তাৰপিছত তোমালোকৰ নেক্সটটো 5.2 আগত চাইছোঁ 5.2 আগত তোমালোকৰ এক্সাম্পলত এটা MCQ দিয়া নাই নেকি এটা MCQ দিছে গ'ল কেইটা 6কে 7টা হ'ল ঠিক আছে 7টা MCQ হৈছে তেনেকৈ তাৰপিছত তোমালোকৰ যিটো হেৰি হ'ল 3.2 5.2 এক্সাৰচাইজ আছে তাত তোমালোকৰ MCQ নাই লাষ্টৰ ফালে আছে চ' 21 22 23 24 3টা হ'ল ঠিক আছে 7 10টা MCQ আৰু ইফালে তোমালোকৰ 3.3 5.3 আগত কিমান আছে চাওঁ MCQ বিলাক লাষ্টত থাকে এইটো এক্সাম্পলত ইয়াৰ MCQ নিদিলে আৰু তোমালোকৰ যিখিনি এক্সাৰচাইজ আছে 5.3 তাত তোমালোকৰ হেৰি আছে তাত নিদিলেই এটা দিছে 1 2 3 3টা 4টা 5টা MCQ দিছে 15টা MCQ কৰিলে তোমালোকৰ নহ'ব কিতাপৰ অকল MCQ এটা কৰিলে চোৱা কোনোবা এটা চেপ্টাৰত 20টা থাকিব পাৰে 20টাও চাফিচিয়েণ্ট নহয় চ' সেইটো কাৰণে মই তোমালোকৰ MCQ পুৰা কৰাব লাগিব গম পাইছা চ' কিতাপৰখিনিৰ পৰা কৰিবা সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয় বা তাৰ পৰা অলপ বদলাই দিব কিন্তু তোমালোকৰ শুনা কিতাপত ধৰি লৈছোঁ মই 15টা ঠাইত মই 20টাই ধৰিলোঁ প্ৰত্যেকটো চেপ্টাৰত 20টা ধৰি লৈছোঁ 15টা চেপ্টাৰত তোমালোকৰ কিমান 300টা MCQ হ'ব 300টা MCQ তোমালোকৰ এইবাৰ পৰা MCQ খিনি লগ হৈছে না আগতে কিতাপত ইমান নাছিলে চ' এতিয়া যদি তোমালোকক 45টা দি দিয়ে কিতাপখনত পিছৰ কিবাৰ কি দিব হয় নহয় চ' কিতাপখনতো প্ৰতিবাৰ বদলাই নাথাকে তোমালোকৰ বহুত বছৰ মূৰতে বদলাই তাকো অলপ বদলাই ঠিক আছে চ' সেইটো কাৰণে তোমালোকে এইটো নাভাবিবা যে কিতাপৰ পৰাই দিব বুলি কিতাপৰ কিতাপ অকল কৰিলে নহ'ব চ' সেইটো কাৰণে আমি কিতাপৰখিনি সোনকালে হেৰি কৰিম কিন্তু তাৰ লগতে তোমালোকৰ সেই বাকীখিনিও মানে এক্সট্ৰাখিনি কৰিবই লাগিব আৰু টেষ্ট পেপাৰবিলাক কৰিব লাগিব বা আগতে যিমানখিনি MCQ ডিষ্ট্ৰিক্টৰ হ'ল সেইখিনি বহুতখিনি বেলেগ ধৰণৰ কুৱেশ্যনখিনি কৰিলে বা তোমালোকৰ CBSE খিনি কৰিলে আৰু তাৰোপৰি আমি বেলেগ কুৱেশ্যনো উলিয়াই দিম বনাই চ' সেইবিলাক কৰিলে হৈ যাব মানে 100টাকে মানকৈ কৰিলে কিন্তু কৰিব লাগিব মানে অকল কিতাপৰকেইটা চাফিচিয়েণ্ট নহয় কিন্তু কিতাপৰকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় সেইকেইটা কৰিলে তোমালোকে মানে তেনেকুৱা বেলেগ কুৱেশ্যন কৰিব পাৰিবা গম পাইছা চ' সেইটো কাৰণে সেইখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কিন্তু তাৰপিছত তোমালোকে মাৰ্কছ লাগিলে কাৰোবাৰ চবৰে বেলেগ কোনোবাই 100 পাবলৈ যাবা কোনোবাই 95 ট্ৰাই কৰিবা 95 ট্ৰাই নকৰে কোনো কৰিলে 100 ট্ৰাই কৰে নহ'লে 90 ওপৰ পাম কৰে বা কোনোবাই লেটাৰ পাম ট্ৰাই কৰে 95 বুলি কোনো নথয় 100লৈকে যায় ঠিক আছে চ' এনেকৈ বা কোনোবাৰ আকৌ বেলেগ অকল পাছ কৰিব থাকিব টাৰ্গেট কোনোবাৰ 60 থাকিব কোনোবাৰ 50 থাকিব পাৰে বা কোনোবা 40 থাকিব পাৰে চ' কথাটো হ'ল যে এতিয়া তোমালোকৰ সেই যিটোৱে টাৰ্গেট নহওক কিন্তু 30 পাবলৈও তোমালোকে নাভাবিবা যে কিতাপৰকেইটা অকল MCQ কৰি 30 পাব বুলি কাৰণ কি হয় সেইকেইটাই গোটেইখিনি শুদ্ধ হ'ব বুলি কথা নাই আৰু লগতে সংখ্যা বদলাই দিব পাৰে 5টা 10টা আহিলে বা তাৰপিছত তাৰ লগতে বাকীখিনিতে তোমালোকে পুৰা পাবা সেইটো ক'ব নোৱাৰি চ' সেইটো কাৰণে যিকোনো যি মাৰ্কছে টাৰ্গেট নকৰা তোমালোকেতো বেছি মাৰ্কছ 80+ টাৰ্গেট কৰিব বা 60+ টাৰ্গেট কৰিলে বাহিৰে চাবই লাগিব কম মাৰ্কছকেইটাৰ কাৰণে অলপ হ'লেও বাহিৰৰখিনি কুৱেশ্যন চাব লাগিব কিন্তু চ' এতিয়া সেইটোখিনি বাদ দিলোঁ এতিয়া এইটো চোৱা তোমালোকে এইটো হৈছে যেন লাগিছে কিন্তু এইটো নহয় ঠিক আছে এইটো কুৱেশ্যনটো এইটো কি হয় AP নহয় গিভেন কি হ'ব বা দিয়া আছে এইটো মাইনাছটো তোমালোকে ভালকৈ কৰিব লাগিব চ' দিয়া আছে কি দিয়া আছে A1 কি দি আছে এতিয়া আনমিউট কৰি ক'বা আকৌ 0.2 দি আছে A2 কি দি আছে 0.22 দি আছে A3 কি দি আছে 0.222 দি আছে আৰু A4 কি দি আছে এক ছেকেণ্ড A4 কি দি আছে 0.2222 ঠিক আছে এতিয়া তোমালোকে মাইনাছ কৰিব লাগিব মাইনাছটো কেনেকৈ কৰিবা A2 পৰা A1 মাইনাছ কৰিবা কি হয় এই কাষত মই ইয়াত কৰি দিছোঁ 0. মাইনাছবিলাক চোৱা পইণ্টৰ মাইনাছবিলাক এনেকৈ পইণ্টৰ তলত পইণ্ট লিখিবা ঠিক আছে ওপৰত মই যিটো কৰিছোঁ পইণ্টৰ তলত পইণ্ট লিখিলে কিমান হ'ব এইটো 0 দিব লাগিব ঠিক আছে এইটো 0 দিব লাগিব কিন্তু অলপ কাৰোবাক কনচেপ্ট ক্লিয়াৰ নাই যদি চাই লোৱা পইণ্টটো মাইনাছ যিহেতু কৰিছে এইটো 0 দিব লাগিব পইণ্টৰ সোঁফালে 0 দিলে কথা নাই কোনো সংখ্যাৰ সোঁফালে
পইণ্টৰ ৰাইট চাইডে চ' 2 পৰা 0 গ'লে 2 হ'ব 2 2 0 হ'ব চ' 0.02 হ'ব এইটো ঠিক আছে ফাৰ্ষ্টটো মানে কি পালা 0.02 পালা চোৱা এতিয়া তোমালোকৰ কি হ'ল a3 নেক্সটটো চোৱা 0. কি কৰিবা a3 minus a2 কৰিবা a3 minus a2 কৰিবা a3 minus a2 কৰোঁতে কি হ'ল 0.222 আৰু এইটো কি পাইছিলা 0.22 আৰু শূন্যটো দিব লাগিব এইটো কি হ'ল তোমালোকে 2 পৰা 0 2 পালা 2 2 0 0 চ' ইকুৱেল পাইছা ন চোৱা প্ৰথমটো পাইছিলা 0.02 আৰু তাৰ পিছৰটো পালা 0.002 ঠিক আছে তেনেকে তোমালোকে যদি a4 পৰা a3 কৰা মই এতিয়া কাষত কৰি নিদো চাই লোৱা 0. কি পাবা 0.0002 পাবা ঠিক আছে এতিয়া সেইটো চাব ইমান দৰকাৰ নাই তোমালোকে এইকেইটাত ইকুৱেল নাই পোৱাটো চ' এইটো চাব ইমান নন নেচেচাৰী ঠিক আছে এইটো নাচালেও হ'ব হ'লেও মই লিখি দিব পাৰা কি হ'ব এতেকে ak plus 1 এনেকে লিখিব পাৰা ak plus 1 minus ak is not same ঠিক আছে not same বাকি অসমীয়া লিখিবা যে ak plus 1 minus ak সমান নহয় বা তোমালোকে এইটোৰ ঠাইত তোমালোকে এনেকৈ লিখিব পাৰা এই লাইনটোৰ ঠাইত এনেকৈ লিখিব পাৰা যে যিহেতু দুটাত কম্পেয়াৰ কৰিলে হৈ যায় a2 minus a1 is not equal to a3 minus a2 ঠিক আছে এতিয়া ইয়াত কোনো d টো নাই গতিকে এইটো যদি সমান নহ'লে মানে কমন ডিফাৰেন্স নাই মানে ডিফাৰেন্স কমন ডিফাৰেন্স কেতিয়া হ'ব যে সবতে ডিফাৰেন্সটো একেই হয় এতিয়া কি হ'ব অসমীয়াত কি লিখিব লাগিব প্ৰদত্ত সংখ্যা বিলাকে AP গঠন নকৰে বা এইটো কেনেকৈ লিখিবা যে given list of numbers does not form an AP ঠিক আছে এইটো চোৱা আগতে কোনটো আছিলে এইটো কুৱেশ্যন আগত ফৰ্ম নকৰা কোনটো কুৱেশ্যন মই চাই দিছোঁ এক নম্বৰ কুৱেশ্যনটোৱে ফৰ্ম কৰা নাছিল ঠিক আছে এইটো প্ৰথমটো ফৰ্ম কৰা নাছিলে বাকী এইটোত কৰিছিলে এইটোত কৰিছিলে এইটোতো কৰিলে এইটোত নকৰিলে ঠিক আছে চ' গিভেন লিষ্ট অফ নাম্বাৰ্ছ ডাজ নট ফৰ্ম এন এপি বা প্ৰদত্ত সংখ্যাবিলাকে কি হ'ব এপি গঠন নকৰে যিহেতু এইটো এপি গঠন নকৰে গতিকে তোমালোকৰ ডি নাপালা কমন ডিফাৰেন্স নাপালা ডি মানে চ' কমন ডিফাৰেন্স যিটো নাপালা সেইটো কাৰণে তোমালোকে নেক্সট টাৰ্মকেইটা উলিয়াব নোৱাৰিবা এনেই তোমালোকে চোৱা এনেই ক'ব পাৰিবা যে এইটো চোৱা এইটো যদি 0.2 হয় এনে চোৱা মই এই কাষত লিখিছোঁ এইটো এপি নহ'ব এনেই এটা সংখ্যাটো ক'ব পাৰিবা মানে কোৱাটো ক'বলৈ কিন্তু কোৱা নাই ঠিক আছে এইটো যদি 0.2 হয় নেক্সটটো 0.22 হয় নেক্সটটো 0.222 হয় নেক্সটটো 0.2222 হয় তাৰপিছত 0.2222 পাঁচটা হ'ব নহয় তাৰপিছত ছটা হ'ব নহয় এইটো মানে ক'ব পাৰিবা কিন্তু কি হয় এইটো এপি নহয় ঠিক আছে এইটো এপি নহয় নট এন এপি ঠিক আছে এপি নহয় চ' সেইটো কাৰণে তোমালোকে এনেই কোৱাটো ক'ব পাৰিবা এইটো এনেকৈ হ'লে পিছৰটো এইটোৱে হ'ব বুলি কিন্তু কি হয় এইটো এপি নহয় যিহেতু চ' সেইটো কাৰণে তোমালোকৰ সেইটো ক'বলৈ কোনো দৰকাৰ নাই তোমালোকৰ এইটো এপি চেপ্টাৰ বা সাধাৰণ সমান্তৰাল প্ৰকৃতিৰ চেপ্টাৰ হয় চ' যিকেইটাত কমন ডিফাৰেন্সটো মিলিছে সেইটোৱে ক'ব পাৰে ঠিক আছে তোমালোকে দেখি পেলাই কেতিয়াবা পাজল হৈ যাব পাৰে যে এইটো সমান্তৰাল প্ৰকৃতি গঠন কৰে নে তোমালোকে বুলি কৈ দিলা আৰু পিছৰটো বোলে দেখি পেলাই বোলে এইটো লিখি দিলা বোলে এই 5 নম্বৰ টাৰ্মটো এইটো লিখি দিলা চ' এইটো হ'লে কিন্তু ভুল হৈ যাব ঠিক আছে তোমালোকে মাইনাছ কৰি চাব লাগিব কমন ডিফাৰেন্সটো সেইটো এটা কথা চ' এতিয়া ঠিক আছে তোমালোকে এতিয়া হেৰি কৰা মই আৰু দুটা কৰাই দিওঁ ঠিক আছে 7 নম্বৰ 8 নম্বৰটো কৰাই দিওঁ 7 আৰু 8টো কৰাই দিওঁ অলপ বেলেগ হয় 7টো কি আছিলে যদি আছে থাকে চ' 7 নম্বৰটো কি হয় কি দি আছে গিভেন কি হয় a1 কি দি আছে 0 a2 কি হয় -4 a3 কি হয় -8 হয় আৰু a4 কি হয় -12 হয় বা এইটো দিয়া আছে বুলি লিখিবা ঠিক আছে দিয়া আছে চ' এতিয়া আমি কি কৰিম এতিয়া আমি মাইনাছ কৰিম a2ৰ পৰা a1 মাইনাছ কৰিম কিমান হ'ব -4 -0 কিমান হ'ব -4 হ'ব a3 পৰা a2 মাইনাছ কৰিম a3 পৰা a2 মাইনাছ কৰিলে কিমান হ'ব -8 মাইনাছ কিমান হ'ব এই মাইনাছ চিনটো দিব লাগিব হা ফৰ্মুলাৰ মাইনাছ চিনটো তাৰপিছত যিটো মাইনাছত আছে সেইটো ব্ৰেকেটত দিব লাগিব কি হ'ব -8 + 4 কিমান হ'ব -4 হ'ব তাৰপিছত a4 পৰা a3 মাইনাছ কৰিব লাগিব a4 - a3 -12 মাইনাছ কিমান হ'ব -8 -12ৰ লগত কি হ'ব -7 প্লাছ হ'ব -4 চ' কি হ'ব এতিয়া আমি ইকুৱেল পালোঁ না চবতে এতিয়া কি হ'ব ak + 1 - ak is the same for is the same ঠিক আছে is the same বা এনেকৈ লিখিব পৰা চ' কি হ'ব ak + 1 - ak সমান ঠিক আছে এতিয়া আমি কি বুলি লিখিম ডি কিমান হ'ব এতিয়া ডি কিমান হ'ব এনেকৈ ডি কিমান হ'ব -4 পাইছোঁ চবত ডিফাৰেন্সটো কি হ'ব এতিয়া আমি লিখিম ইয়াত যে প্ৰদত্ত সংখ্যাবিলাকে
কি হ'ব AP গঠন কৰে so এনেকৈ লিখিবা যে given list of numbers কি হ'ব form an AP so এতিয়া AP যেটো গঠন কৰি আমি নেক্সট টাৰ্ম কিটা উলিয়াব লাগিব নেক্সট টাৰ্ম কেনেকৈ উলিয়াম A5 ৰ লগত A5 টো কেনেকৈ উলিয়াম A4 ৰ লগত D কৰিম হ'ব A4 ৰ লগত D কৰিম D কিমান হয় A4 কিমান হয় A4 কিমান -12 হয় D কিমান হয় -4 হয় এটো তোমালোকে +4 কৰি মাইনাস এনেকৈ 4 দিব পাৰিম so -16 হ'ব A6 টো কিমান হ'ব A5 ৰ লগত D হ'ব A5 টো কিমান হয় -16 হয় প্লাস চিন দিলো ফৰ্মুলা প্লাসটো আৰু D টো কিমান হয় আমাৰ -4 হয় -16 -4 -20 হ'ল তেনেকৈ তোমালোকৰ A7 টো কিমান হ'ব A7 টো -20 A6 plus D হ'ব A6 টো কিমান পালা -20 পালা আৰু D টো কিমান পালা -4 পালা সো কিমান হ'ব -20 -4 কিমান হ'ব -24 ঠিক আছে এতিয়া এটো নেকে ওলাই গল -16 -20 -16 -20 -24 এতিয়া লাষ্ট এটা কৰাই দিও তাৰ পৰা বাকিখিনি তোমালোকে ৰেকৰ্ডেড চাই লবা সো কি হ'ব এটো চোৱা তোমালোকৰ গিভেন কি দিয়া আছে কি দিয়া আছে A1 কিমান দিয়া আছে -half A2 কিমান দিয়া আছে -half A3 দিয়া আছে -half আৰু A4 এইটা তোমালোকে একেটা লাইনটো লিখিব পাৰা ঠিক আছে -half সো এতিয়া A2 A1 কৰিলে কিমান হ'ব -half ৰ পৰা যদি মাইনাস কৰি মাইনাস কৰি দিয়া কিমান হ'ব -half এটো -half কেনসেল যাব 0 থাকিব ঠিক আছে তেনেকৈ A3 A2 কৰিলো সেম সিমিলাৰলি -half ৰ পৰা -half কৰিব লাগিব সো -half +half কিমান হ'ব 0 হ'ব আৰু তেনেকৈ তোমালোকৰ A4 ৰ পৰা যদি A3 কৰা কি হ'ব -half কিমান হ'ব 0 হ'ব সো এটো কি হ'ব সো কি হ'ব এটাকে AK + 1 - AK is the same for every time লিখিব লাগিব is the same every time কি লিখিবা অসমীয়াত যে এটো তোমালোকৰ এতিয়ালৈকে চাগে অভ্যাস হৈ গৈছে এটো লিখিব লাগে বুলি চাগে মনত আহি গল AK + 1 মানে অৰ্ডাৰটো কোনটোৰ পিছত কি লিখিব লাগে প্ৰথমে তোমালোকে গিভেন দিব লাগিব তাৰপা কি লিখা আছে লিখিবা তাৰপা ডিফাৰেন্সটো লবা ডিফাৰেন্সটো লোৱাৰ পিছত লিখিব লাগিব যে যদি সেম নহয় তো সেম নহয় সেম হলে কি AP উলিয়াব নালাগে ডিফাৰেন্স কমন ডিফাৰেন্স যদি সেম হলে কি হ'ব সেম বুলি লিখিব লাগিব অসমীয়াত কি হ'ব প্ৰতিবাৰতে সমান বুলি লিখিলা বা প্ৰতি ক্ষেত্ৰতে সমানটো অলপ গ্ৰামাটিক্যালি এটো হলে ইমান কথা নাই সো তাৰ পিছত কি হ'ব তোমালোকে এটো সমান যেটো হ'ল তাৰ পিছত কি হ'ব এটাকে D ওলাব হয় না কমন ডিফাৰেন্স ওলাব D কিমান হয় যেটো সমান পাইছা 0 পাইছা D টো 0 হ'ল প্ৰতিবাৰতে এতিয়া তাৰ পিছত কি কৰিব লাগিব তোমালোকে নেক্সট টাৰ্ম কিটা উলিয়াব লাগিব ঠিক আছে A4 প্লাস কি হ'ব D হ'ব মানে A4 টো কি হয় -half হয় প্লাস D -half A6 কি হয় কোৱা তোমালোকে A5 প্লাস D A5 কিমান হয় -half প্লাস 0 যদি কৰা কিমান হ'ব -half হ'ব তাৰ পিছত A7 টো কি হ'ব A6 plus D A6 টো কিমান হয় -half হয় তাৰ লগত যদি 0 এড কৰা কি হয় -half হ'ব গতিকে ঠিক আছে সো যেটো -half পাইছা নেক্সট টাৰ্ম কিটাও তোমালোকৰ সেই -half বা -half হ'ব সো মোৰ মতে বুজি পাই গলে গুটেখিনি ইমান ডাউট নাই এতিয়া তোমালোকে কি কৰিবা এবাৰ মই বাকি এটা কৰাম তোমালোকে এবাৰ নিজে কৰি মোক যদি পাৰা কৰি পেলাই তোমালোকে 9 পৰা 15 লৈকে হোৱাটসএপত সেন্ড কৰিবা কৰিছো বুলি ঠিক আছে 9 পৰা 15 মোক কৰি পেলাই ফটো মাৰি সেন্ড কৰিবা দুটা পেজৰ ভিতৰতে কৰিবা বেছি পেজ ফটো নহলে বহুত মোৰ মেমৰি খাব সৰু সৰুকে কৰিলেও মানে দুটা পেজত কৰিবা কৰি পেলাই মোক দেখাবা মই তাৰ পিছত তোমালোকক কি কৰিম শুদ্ধ হলে মই চাম আৰু কাৰ কোনে পাৰিছা তাৰ পিছত তোমালোকক হেৰি কৰি দিম মই কি কৰিম মাৰ্কস কি বুলি কয় মাৰ্কস নিদো মাৰ্কস দিয়া কথা নাই মুঠতে হেৰি কৰিম পিছৰখিনি মই এবাৰ নিজেও এনে কৰাই দিম কিন্তু তোমালোকে এবাৰ মোক কৰি পেলাই সাবমিট কৰিবা হ'ব 9 to 15 সাবমিট কৰিবা 9 to 15 মানে তোমাৰ কুৱেশ্যন নাম্বাৰ 4 ৰ 9 to 15 ৰ ইয়াৰ পিছৰ 7টা মানে